ইমন ফিল্মছৰ আজি মমি ফুকনৰ এটা পিজি গাৰ্লছ হোষ্টেলৰ চিন এটা কৰি আছোঁ। ছবিখনৰ নাম ইমন। আমাৰ প্ৰযোজকৰ নামটো হৈছে ইটি গগৈ। Action. সমাধান কিবা এটা ওলাব বুলি মই জানো, কিন্তু মাকক ক'ৰ পৰা আনিলোঁ? জীৱনে দিন গৈছে, মাকক বিচৰা কোনটো বেছি হৈছে। আমাৰ যদি দেখিলেই গোটেই মানুহৰ দৰে চিঞৰিবলৈ ধৰে, না খানা খাইছে না ঔষধ খাইছে। Camera, chin up to the camera. Camera, close this. Oh, yeah. Camera, I got it. Camera, down. Camera, down there. Camera, rolling. Action. সমাধান কিবা এটা ওলাব বুলি মই জানো, কিন্তু মাকক ক'ৰ পৰা আনিলোঁ? জীৱনে দিন গৈছে, মাকক বিচৰা কোনটো বেছি হৈছে। আমাৰ যদি দেখিলেই গোটেই মানুহৰ দৰে চিঞৰিবলৈ ধৰে, না খানা খাইছে না ঔষধ খাইছে। ওপৰলৈ চাই দিছোঁ পুৰা ফ্ৰেমখন লৈ কাপ এতিয়া মজা বাছ হৈ গ'ল। চলো কেনেকুৱা অনুভৱ হৈছে ইমনৰ লগত জড়িত হৈ থাকি এগৰাকী অভিনেত্ৰী হিচাপে? খুব ভাল লাগিছে। ইমন ক্ৰিয়েশ্যনছৰ বেনাৰত ছবিখনৰ নাম ইমন। আমাৰ প্ৰযোজকৰ নামটো হৈছে ইটি গগৈ আৰু অসীম দা আছে আমাৰ পৰিচালক। খুব ভাল লাগিছে তেখেতৰ লগত মই এখন ছবিত অভিনয় কৰিবলৈ পাইছোঁ। তেখেতৰ ডিৰেকশ্যনত খুব সুন্দৰ এখন ছবি হ'ব মোৰ দৃঢ় বিশ্বাস, আৰু ৰাইজে তেওঁলোকৰ সহায় সহযোগিতা অসমীয়া চিনেমাত আগবঢ়াব বুলি মোৰ বিশ্বাস। খুব ভাল হ'ব। ৰাইজক মই আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। কেমেৰা আজি আমাৰ 8 দিন হ'ব। 8 দিনৰ চিডিউল ইমন ফিল্মছৰ আজি মমি ফুকনৰ এটা পিজি গাৰ্লছ হোষ্টেলৰ চিন এটা কৰি আছোঁ। তেখেতে বহুতো কষ্ট কৰিছে, থিয়েটাৰত থাকি পেলাই আমাৰ লগত চিডিউল মিলাইছে। সেইটো বহুত আটাইতকৈ ডাঙৰ কথা। আৰু আমাৰ টিমটো যিটো স্পিড, যিটো মানে টিমৱৰ্ক খুব ভাল লাগিছে। আৰু মই আগতে কৈছোঁ যে আমাৰ টিমটো যিহেতুকে বহুত বল আছে আমাৰ টিমটোত, সেইটো কাৰণে আমাৰ ছবিখন খুব ভাল হ'ব আৰু ৰাইজৰ আশীৰ্বাদ পাম। থেংক ইউ।